ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি খেলপথাৰ এৰি পলাই যোৱাৰ মন মেলিছা তুমি আৰু মোৰ ওপৰত সন্দেহ কৰা মই চিৰদিনৰ বাবে পলাই যাব বিচৰা নাই মাত্ৰ অলপ দিনৰ বাবে আৰু মই এইটো ডিচিজন কিয় লৈছোঁ তুমি জানা মই বুজাম নহয় আপোনাক তাৰপাছত আপুনি সিদ্ধান্ত ল'ব আমি কি কৰিলে ভাল হ'ব আদিত্যৰ লগত মোৰ কি সম্পৰ্ক তাৰ পক্ষ মই ল'লো নে নাই আজে বাজে প্ৰশ্ন কৰিছে মোক সি অকল প্ৰশ্নই কৰিছে নে ধমকি দিছে এতিয়া মুঠতে বেমাৰটোক লাই নিদিবা যাতে বেমাৰটোও কয় এইটোচোন মোক পাত্তাই নিদিয়া হ'ল মই আৰু ইয়াৰ লগত নাথাকো দেই তাৰপিছত কি হ'ব জানা সি পলাই পতন দিবগে আৰু মানে বেমাৰে ক'ব তই থাক মই আহিলো দেই ন মই গেটৰ বাহিৰলৈ ওলাই গৈছিলোঁ ঠিক সেই সময়তে সিফালৰ পৰা কোনোবা এজনে মটৰ চাইকেলত আহিছিল গোস্বামী গোস্বামী সঁচা তেজেৰে ৰাঙলী কৰিবলৈ অতি সোনকালে আহি আছো ওচৰৰ ভাড়াঘৰ পৰিয়ালৰ সৰু ল'ৰাটো চাগে ইছৰাম মা বাহিৰত কোনো নাইচোন দেউতা আপুনি মানুহজনৰ মুখখন দেখিছিলে নে সি ডেকা ল'ৰা আছিল নে বয়সীয়াল মানুহ আছিলে নাই মই একো ধৰিব নোৱাৰিলোঁ কাৰণ সি হেলমেট পিন্ধি আহিছিল কোনোবাই হয়তো মই জীয়াই থকাটো বিচৰা নাই আৰু এইবোৰ দলিয়াই থৈ যোৱাৰ পাছত সি কি ক'লে জানা কি কৈছিল দেউতা অতি সোনকালে বোলে সি মোক সঁচা তেজেৰে ৰাঙলী কৰিব কি হে ভগৱান নাই আপোনাৰ একো নহয় দেউতা বলক এতিয়া মুখ হাত ধুই কাপোৰযোৰ সলাই লওক আহক যাওক কোন হ'ব পাৰে এইবোৰ অনন্যা আৰু অভয়ৰ কাম নহয়তো চোৱা তোমাৰ লগত মোৰ কোনো কথা নাই তোমাৰ দেউতাৰ লগত মোৰ কথা আছে চাওঁতৰ দিয়া আই এম চৰি এতিয়াৰ পৰা যি কথাই নাথাকক কিয় মোৰ লগত পাতিব লাগিব মোৰ দেউতা অসুস্থ আৰু আপোনাৰ লগত কথা পাতি মই মোৰ দেউতাক ভেণ্টিলেটৰত ৰাখিব নোৱাৰোঁ নহয় নে আপুনি সেইটোৱে বিচাৰে মই যি বিচাৰিছোঁ সেই মতেৰে এতিয়া কথাবোৰ একোৱেই হৈ থকা নাই তোমাৰ দেউতাক নাকি লগাবলৈ আহিছোঁ মই ঘৰা পাইছে মোৰ দেউতাক এই দেউতা শব্দটোৰ প্ৰতি আপোনাৰ সন্মান নাথাকিব পাৰে কিন্তু মোৰ আছে চিন্ময় তুমি মোৰ লগত এনেকৈ কথা পাতিবলৈ সাহস ক'ত পালা বাদ দিয়কহে আপোনাৰ সাহসৰ কথা মই মোৰ দেউতাক ভাল পাওঁ কথা সিমানেই আৰু বাকী থাকিল আদিত্য ইয়ালৈ কিয় আহিছিল এইটো উত্তৰ আপোনাৰ মৰমৰ ভাইটিয়ে আপোনাক ভালকৈ দিব পাৰিব
আপুনি তাকে প্ৰশ্ন কৰি লওক। সেইকণ সৎ সাহসো আপোনাৰ নাই নেকি? মোৰ সাহসক লৈ প্ৰশ্ন কৰাৰ তোৰ কোনো অধিকাৰ নাই। তই যিদিনাখনেই সেই তৃষ্ণাৰ পিছা কৰা বাদ দিছিলি সেইদিনাখনেই মোৰ তহঁতৰ ওপৰত সন্দেহ হৈছিলে। জানিছিলোঁ তহঁত দুই বাপ বেটাই মিলি কিবা যুগ বিকংক কৰি আছো। কৰি থাক। এদিন এই গোটেই পৃথিৱীখনৰ পৰাই তহঁত দুইটাকে বিয়োগ কৰি দিম। আমাৰ বিয়োগৰ অংক কৰাতকৈ নিজৰ জীৱনৰ গণিতখন ঠিক কৰি লওক। আশে পাশে থকা সম্পৰ্কৰ সংখ্যাবোৰক চকু দিয়ক। নিজৰ মৰমৰ ঘৰখনৰ পৰা আঁতৰ হ'লেই এতিয়া আপোনাৰ পত্নীৰ ঘৰখনেই আপোনাৰ শেষ ঠিকনা। আমি আপোনাৰ ক্ষতি নকৰোঁ, আপোনাৰ ক্ষতিটো এদিন আপোনাৰ পত্নীয়ে কৰিব। জাষ্ট মাৰ্ক মাই ৱৰ্ডছ। কি হ'ল? মোৰ কথাটো আপোনাৰ হজম নহ'ল নেকি? আপোনাৰ ইনফৰ্মাৰ কেৱল আপোনাক আদিত্য অহাৰ খবৰটোহে দিলে। আপোনাৰ পত্নী যে আমাৰ ইয়ালৈ আহিছিল সেইটো খবৰ নিদিলে নেকি? যাওক অনন্যাক সোধকগৈ তাই কি বিচাৰি আমাৰ ইয়ালৈ আহিছিল। অনন্যা ইয়ালৈ আহিছিল? কি হ'ল? আপুনি এনেকৈ চাই আছে যে? কামটো হ'বনে নহয় সেইটো কওক। আপোনাক যিমান পইচা লাগে মই দিম। প্ৰপাৰ্টিটো ছাইড কৰিবলৈ যিকোনো প্ৰকাৰে আপুনি মোক সেই ডকুমেণ্টখিনি গোটাই দিব লাগিব। আপোনাক কিমান টকা লাগিব সেইটো কওক। মেডাম, চব কাম টকাৰে নহয়। এই কামটো কৰিবলৈ হ'লে টকাতকৈ বেছি প্ৰয়োজন হ'ব আপোনাৰ সকলো ডকুমেণ্টছৰ, আদিৰ পৰা অন্তলৈ সকলো ডকুমেণ্টছ। ডকুমেণ্ট কিয় লাগে? এনেই বিচৰা নাই মেডাম, কামৰ বাবে বিচাৰিছোঁ। কিছুমান ডকুমেণ্টছ আপোনাৰ নতুনকৈ বনাব লাগিব, নহ'লে কিন্তু আগলৈ প্ৰব্লেম হ'ব। আৰু যদি আপুনি আপোনাৰ প্ৰব্লেম হোৱাটো বিচাৰিছে তেন্তে ডকুমেণ্টছবোৰ দিব নালাগে দিয়ক। কিন্তু এটা কথা মনত ৰাখিব, বাগান আৰু ফেক্টৰী বিক্ৰী কৰিবলৈ ওলাইছে। কেনেবাকে যদি ক্ৰেতাই গম পায় এই সকলো ডকুমেণ্টছ ভেজাল, তেন্তে কিন্তু আপুনি বৰ বেয়াকৈ ফচিব। চাওক দেউতা, কেনেবাকৈ যদি পুলিচে সেই পুৰণা কেছটো উলটিয়াবলৈ লয় তেতিয়া কিন্তু আপোনাৰ বহুত বিপদ হ'ব। আৰু আপোনাৰ মতে আজি এই ঘটনাটো সেই পুৰণা কেছটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত কানেকশ্যন আছে, নহয় জানো? আচ্ছা, তাৰমানে মোৰ ইনফৰ্মাৰে যে কৈছিলে কথাটো ঠিকেই আছে। সঁচাকৈ অনন্যাই তাৰমানে কাৰোবাক লগ কৰে সদায়। মোৰ লগতে এনেকুৱা কিয় হয়? আপুনি তাক আপোনাৰ ভাল বন্ধু বুলি ভাবে, নহয় জানো? ভাবিবলৈ কি আছে? সি মোৰ ভাল বন্ধু হয়। সিও যদি আপোনাক আপুনি ভবাৰ দৰে ভাবিলে হয়। মানে আপুনি কি ক'ব খুজিছে? এটা কথা মনত ৰাখিব, বাগান আৰু ফেক্টৰী বিক্ৰী কৰিবলৈ ওলাইছে। কেনেবাকে যদি ক্ৰেতাই গম পায় এই সকলো ডকুমেণ্টছ ভেজাল, তেন্তে কিন্তু আপুনি বৰ বেয়াকৈ ফচিব। বাকী আপুনি জানে। হ'ব, মই সকলো ডকুমেণ্ট আপোনাক দিম। মই টিটিপৰ হাততে দি পঠিয়াম। আপোনাৰ হাতখন কি হ'ল যে তাৰ হাতৰ প্ৰয়োজন হ'ল? তাক কিন্তু ইমান বিশ্বাসত নল'ব দেই মেডাম। সি কিন্তু বৰ এটা বিশ্বাসযোগ্য নহয়। আপুনি তাক
আপোনাৰ ভাল বন্ধু বুলি ভাবে নহয় জানো? ভাবিবলৈ কি আছে? সি মোৰ ভাল বন্ধু হয়। সিও যদি আপোনাক আপুনি ভবাৰ দৰে ভাবিলে হয়। মানে আপুনি কি ক'ব খুজিছে? মানে দেউতা, এই চিঠিখন, ফোন কল আৰু এই ঘটনাটোৰ বিষয়ে পুলিচক জনোৱাৰ প্ৰয়োজন নাই। কিন্তু কিয়? চাওক দেউতা, কেনেবাকৈ যদি পুলিচে সেই পুৰণা কেছটো উলটিয়াবলৈ লয়, তেতিয়া কিন্তু আপোনাৰ বহুত বিপদ হ'ব। আৰু আপোনাৰ মতে আজিৰ এই ঘটনাটো সেই পুৰণা কেছটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত কানেকশ্যন আছে, নহয় জানো? হয়, চোৱা অৰুন্ধতী, মোক বিশ্বাস কৰা, সেইটো এটা সম্পূৰ্ণ এক্সিডেণ্ট আছিল। তাত মোৰ কোনো দুখ নাছিল। নহয় দেউতা, আপোনাৰ দোষ আছিল। সেই এক্সিডেণ্টৰ পিছত আপুনি সেই পৰিয়ালটোৰ ওচৰত কেতিয়াও যোৱা নাছিল, না আপুনি পুলিচক অৱগত কৰিলে। আপুনি যদি তেতিয়াই ভয় সংকোচ এৰি সেই পৰিয়ালটোৰ কাষত, পুলিচৰ কাষত থিয় দিলে হয়, আজি এই সমস্যাটোৰ সৃষ্টি নহ'লে হয়। তাৰমানে তুমি এতিয়া সেই মানুহজন শুদ্ধ বুলি ক'ব বিচাৰিছা আৰু মই ভুল? দেউতা, তেনেকুৱা কথা নহয়। আপুনি জানেনে নাই মই নাজানো। ময়ো মোৰ মা দেউতাক এক্সিডেণ্টতে হেৰুৱাইছিলোঁ। নাজানো সেই এক্সিডেণ্টৰ বাবে কোন জগৰীয়া আছিল। সেই গাড়ীখন স্পীডত চলাইছিল নে মোৰ মা দেউতাৰ ৰাস্তাত খোজ কাঢ়িবই জনা নাছিল। আজিও গম নাপালোঁ মোৰ মা দেউতাক কোনে খুন্দিয়াই মাৰিলে। কিন্তু কেনেবাকৈ যদি সেই ব্যক্তিজনক আজিও লগ পাওঁ, মইতো প্ৰশ্ন কৰিমেই। আৰু মই ভাবোঁ মোৰ প্ৰশ্ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, নাই জানো দেউতা? আছে, কিন্তু মোৰ লগত যিয়ে যি কৰি আছে সেইটোতো এটা সম্পূৰ্ণ অপৰাধ, নে তোমাৰ মতে নহয়? 110% হয়। কিন্তু দেউতা, সেই এক্সিডেণ্টৰ কথা কওঁতে মোৰ মনলৈ দুটামান কথা আহিল। কি কথা? মই জানো কিছুমান এক্সিডেণ্ট সঁচা এক্সিডেণ্ট, তাত কাৰো ইণ্টেনশ্যন নাথাকে। কিন্তু কিছুমান এক্সিডেণ্ট প্ৰি প্লেন মাৰ্ডাৰ হয়। যেনে আমাৰ মন্দাকিনী বাইদেউৰ কেছটোৱে ধৰি লওক। মোৰতো আজিও সন্দেহ হয় সেইটো সঁচা এক্সিডেণ্ট আছিল নে সঁচাই কোনোবাই তেওঁক হত্যা কৰিলে। কিয় সন্দেহ হয় জানেনে? কিয়? কাৰণ সেইদিনা সেইখন গাড়ীত ময়ো আছিলোঁ, আৰু কোনোবাই মোকোতো হত্যা কৰিব বিচাৰিব পাৰে। আৰু ভুলবশতঃ মোৰ সলনি কিজানি বাইদেউৰ মৃত্যু হ'ল। আৰু যিহেতু সেইটো সময়ত মই গাড়ীৰ ভিতৰত নাছিলোঁ। তুমি অলপ বেছিকৈয়ে ভাবিছা, তাকো পুৰণি কথা এটা। তেতিয়াতো তোমাৰ মনত এইবোৰ ভাৱ অহা নাছিল। আৰু মন্দাকিনীয়ে হওক বা তুমিয়েই হোৱা, মানুহে কিয় মাৰিবলৈ চেষ্টা কৰিব? সেইটো বাৰু হয়, কিন্তু বিচাৰিবতো পাৰে। কাৰণ এই পৃথিৱীত আপোনাৰ বন্ধু কোন, আপোনাৰ শত্ৰু কোন, সেইটো চিনি পোৱাটো আটাইতকৈ কঠিন কাম দেউতা, নহয় জানো? আচ্ছা, তাৰমানে মোৰ ইনফৰ্মাৰে যে কৈছিলে কথাটো ঠিকেই আছে। সঁচাকেই অনন্যাই তাৰমানে কাৰোবাক লগ কৰে সদায়। মোৰ লগতে এনেকুৱা কিয় হয়? Hey! Just shut your mouth. ইয়াৰ পাছত তোমাৰ পাল। অভয়, অভয়, এই চুপ!
আপুনি টাইমত নহা হ'লে সি আজি মোক মাৰিয়ে পেলালে হয় কিন্তু আপুনি ইমান পাৰফেক্ট টাইমত আহি পালে কেনেকৈ Hey! Just shut your mouth. ইয়াৰ পাছত তোমাৰ পাল। অভয় অভয় এই চুপ! এইজনী মোৰ পত্নী হয়, মোৰ পত্নী। আৰু তই তোক ঐ! অভয় 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 প্লিজ এই পাগলটোৱে যদি উকিলটোক মাৰি পেলাই মই বৰবাদ হৈ যাম মই অভয়ক ৰখাবই লাগিব অভয় প্লিজ অভয় ক'ত গ'ল মানে বিচিত্ৰ ক'ত গ'ল বিচিত্ৰ ই ক'ত গ'ল দৰকাৰ নাই তুমি ঘৰলৈ ব'লা 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 আপুনি টাইমত নহা হ'লে সি আজি মোক মাৰিয়ে পেলালে হয় কিন্তু আপুনি ইমান পাৰফেক্ট টাইমত আহি পালে কেনেকৈ এখন মই ৰচা খেল গতিকে গমটো পামেই দূৰৰ পৰা মই সকলো লক্ষ্য কৰি আছিলোঁ মোৰ খেলখন কেনে লাগিল মনে মনে এইবোৰ খেল মানে আপুনিয়ে খেলি আছে সকলো প্লেন মানে আপুনিয়ে কৰিছিলে আজি যদি সি মোক খতম কৰি পেলালেহেঁতেন তেন্তে মোৰ কি হ'ল হয় তোৰ একো হ'বলৈ নিদিওঁ সি তোক দুই এঘোচা যি মাৰিলে তাৰ বাবে মই দুখিত কিন্তু মোৰ হাতত উপায়ো নাছিল কিন্তু সি গম পালে কেনেকৈ মই তাইৰ লগত কথা পাতি আছোঁ বুলি পুলিচৰ মানুহে ইনফৰ্মাৰৰ কথাত বৰ বেছিয়ে গুৰুত্ব দিয়ে গতিকে ইনফৰ্মাৰ হতুৱাই মই তাক এদিন খবৰ দিলোঁ যে তাৰ পত্নীয়ে গোপনে গোপনে কাৰোবাক লগ কৰে বছ তাৰ দিমাগটোৱে ঘূৰি গ'ল এই সন্দেহবাদী মানুহক লাইনত আনিবলৈ বৰ বেছি কষ্ট নহয় অঁ আজি যে মই অনন্যাৰ লগত আছিলোঁ সেইটো ইনফৰ্মেশ্যন মানে আপুনিয়ে তাক দিয়ালে নহ'লেনো কোনে দিয়াব মোৰ উদ্দেশ্য মাথো এটাই দাদা আৰু বৌৰ মাজৰ সুসম্পৰ্কটো সোনকালে আউল লগাব লাগে অনন্যাৰ সকলো ধকাবাজ ফ্ৰড সেই কথাবোৰ তাৰ মূৰত সোমাব লাগে আৰু এই কথাটোৱেই যে অনন্যাক বিচলিত কৰিব তাত কোনো ডাউট নাই তাহাঁত দুটাৰ যোৰাটো বেলেগ বেলেগ হোৱাটো খুবেই প্ৰয়োজনীয় তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে